দেখা হেই দেখা নোপোৱা নেকি চালা চোৰৰ বাচ্চা তোক বস্তুটো মই 2টা বজাত দিব দিছিলো নে নাই এতিয়া কেইটা বাজিলে 5টা বাজিলে হেই দেখা নোপোৱা নেকি দাদা মই অন্ধ হয় সেই আপুনি এইখিনিতে আছে বুলি মই গম পোৱা নাছিলো আকৌ দাদা ধেত তেৰিকা মই কি কাম কৰি পেলালো দাদা দাদা মই ভাবিছিলো আপুনি জানি বুজি মোক খুন্দাটো মাৰিছিলে বুলি এইটো কাৰণে পটকৈ মোৰ খংটো উঠি গ'ল একো নাই দিয়ক দাদা বাইদেউ পানীৰ বটল দিবচোন সেই কেলা যি আছে তাকে দিয়ক দাদা আপোনাক কথা এটা কওঁ বেয়া নাপাব দেই কওকচোন এই আপুনি পাৰিলে মানে খংটো অকণমান কমাব দাদা আপুনি জানেনে আমি খং কেতিয়াও পৰিস্থিতিৰ বাবে নকৰোঁ আমি খং কৰোঁ আমাৰ নিজৰ অহংকাৰৰ বাবে অৰ্থাৎ আমাৰ ইগ'ৰ বাবে আপোনাক যে মই খুন্দাটো মৰাৰ লগে লগে আপুনি মোক গালি পাৰিলে গটা মাৰি দিলে আৰু আপুনি যেতিয়া গম পালে মই যে এজন অন্ধ মানুহ বুলি লগে লগে আপোনাৰ খংটো গুচি পেলাই সহানুভূতিলৈ সলনি হৈ গ'ল কাৰণ প্ৰথম অৱস্থাত আপোনাৰ ইগ' আপোনাৰ অহংকাৰে ভাবিছিলে মই আপোনাক ইচ্ছাকৃতভাৱে অসন্মান কৰিবৰ কাৰণে খুন্দা মাৰিছিলোঁ বুলি কিন্তু যেতিয়া আপুনি গম পালে মই এজন অন্ধ মানুহ বুলি তেতিয়া আপোনাৰ ইগ'ত আঘাত নালাগিল হয়নে নহয় হয় দাদা আমাৰ খং আৰু হতাশা এইবিলাক জন্ম হয় আমাৰ নিৰন্তনৰ ভ্ৰমৰ পৰাহে কিন্তু যেতিয়া আমাৰ মনৰ মতে আন মানুহে কাম নকৰে তেতিয়া আমাৰ মগজে নিজকে পাৱাৰলেছ বা শক্তিহীন বুলি অনুভৱ কৰে আৰু এই শক্তিহীনতাক লুকুৱাবলৈকে আমাৰ মগজে এই খং নামৰ অস্ত্ৰপাত ব্যৱহাৰ কৰে আচলতে আপোনাৰ খং আপোনাৰ শক্তিৰ প্ৰতীক নহয় ই আপোনাৰ মানসিক দুৰ্বলতাৰহে প্ৰতীক